ঘটনাটো এনেকুৱা ৰাতিপুৱাই সেই 8টা বজাত মোৰ লগত ভাত পানী খাই লৈ কিনে তাৰপিছতে শুই আছিলে শুই থকাৰ পৰা তাৰপিছতে ক'লে মই আজি সেই কামলৈ যাম কামলৈ গৈ সেই ভাতো ঘৰতে নাখাওঁ হাবিত খাম বুলি ক'লে তাৰপিছতে হাবিত খাই কিনে মই হেৰি থাকিম বুলি ক'লে তাৰপিছতে মই সেই থাকিব বুলি ভাবিলোঁ দুদিনলৈকে প্ৰথম দিনা ৰাতিটো চালোঁ 12টা বজালৈকে তাৰপৰা ফোন কৰিলোঁ ফোনটো ছুইচ অফ তাৰপিছতে আকৌ পিছদিনাখন কৰিলোঁ পিছদিনাখন ছুইচ অফ মই ভাবিলোঁ সঁচাকৈ তাহাঁতৰ ঘৰত মানুহ নাই মাইকী মানুহ নাথাকে আনকালেও ৰখায় ই কিন্তু নাথাকে কিন্তু আজি থাকিম বুলি ক'লে যে সেইকাৰণে মই একো খবৰ নাৰাখিলোঁ তাৰপিছত যেতিয়ালৈকে মই 2-3 দিনলৈকে নাপালোঁ ফোনটো তেতিয়াই মই মানে এই আমাৰ জাজনীক ক'লোঁ বোলো সেই যাৰ ঘৰত কৰিছিলে কাম কৰিছিলে তালৈ আপুনি ফোন কৰি চাচোন আমাৰ সি যে অহা নাই কেনি গ'ল সি ক'লে নাই নহয় ডিব্ৰুগড়লৈ গ'ল ছোৱালী লৈ কিনে আহি আছে এনেকৈ বুলি ক'লে তাৰপিছতে তেতিয়াহ'লে কি হ'ব মই তেতিয়াহ'লে ঘৰৰ মানুহক পটাপট খবৰ দিলোঁ যে এনেকৈ তেনেকৈ কথা ইয়াত নাই বুলি কৈছে তেতিয়াহ'লে ক'ত আছে খবৰ লওক আপোনালোকে বুলি ক'লোঁ তাৰপিছতে সেই খবৰ লোৱাৰ পিছত তেনেকৈ ক'তো নাই ক'তটোৱে নাই মানে বিচাৰি পোৱা নাই তেওঁলোকৰ ঘৰতে আজি বহুত দিন হ'ল কাম কৰি আছে তাৰপিছতে তেনেকৈ মানে যিজন ল'ৰাৰ লগত কাম কৰি আছিলে ইজন ল'ৰাৰ লগত লেবাৰ ল'ৰাৰ লগত তাক সুধিলোঁ যে সি ক'লে যে মই কাম কৰি থকা অৱস্থাতে এই পানী আনিবলৈ যা বুলি ক'লে এই তেল ডিপুৰ পৰা সেই ফ্ৰিজৰ পানী আনগে বুলি ক'লে তাৰপিছত সি আহি 10 মিনিটৰ ভিতৰত তাক নাপালে 10 মিনিটৰ পিছতে বোলে গায়ব এতিয়া আপোনাৰ কি সন্দেহ হৈছে সন্দেহ মোৰ এতিয়া এইটোৱে হ'ব যি যাৰ ঘৰত কাম কৰি আছে অন্ততঃ তেওঁ বিচাৰ কৰিব লাগিছিলে যে মানুহটো মই হাজিৰা লগাইছোঁ কাম কৰা অৱস্থাত নাই মানুহজনীক হ'লেও সুধিব লাগিছিলে মোক হ'লেও সুধিব লাগিছিলে যে সি আহিছিলে নেকি যে আধাখৰীয়াকৈ কামটো এৰি আহিলে কিন্তু তেওঁ কিয় সেইটো বিচাৰ নকৰিলে অন্ততঃ মোক আজি 3-4 দিন হৈ গ'ল অন্ততঃ মোক এবাৰ সুধিবলৈ যোৱা নাই আনকালে বোৱাৰীকৈ বিচাৰি যায় যে ই কাম কৰিবলৈ যোৱা নাই যে লৈ যাবলৈ আহিছোঁ মই তেতিয়া কওঁ হেৰি অকণমান খাবলৈ গৈছে চাগে আহিলে মানে মই পঠাই দিম সেনেকৈ বুলি কওঁ কিন্তু এবাৰো মোক সুধিবলৈ নগ'ল আপোনাৰ ল'ৰা ছোৱালী কি আছে ল'ৰা এটা ছোৱালীজনী এতিয়া আপুনি কি বিচাৰে মই এতিয়া তাকে ন্যায় বিচাৰোঁ মই আপোনালোকে মোক ন্যায় লাগে মোক সি ল'ৰা ছোৱালী মোৰ এৰি কিনে মোৰ ল'ৰাৰ পৰা কাঢ়ি নিছে যিহেতুকে মোক ন্যায় লাগে কাৰ লগত কাম কৰিছিল এই লেবাৰ ল'ৰা এজন আছে নেকি ইয়াত আছে নি বাৰু কাৰ কাম কৰিছিল যা পুখুৰীত পৰি আছে তেওঁলোকৰে এই নামটো দেখাই দিয়কচোন তেওঁ ভূপেনেশ্বৰ গগৈ কি হৈছে ঘটনাটো দাদা এজন ইয়াত পানীত এই আপোনাৰ পৰিলে কি নাম লোহিত গগৈ তেওঁ ক'ত গ'ল বয়স হ'ব 40 বছৰমান হ'ব ঘৰ ইয়াতে নাহৰপুখুৰী গাঁৱতে কি কৰে তেওঁ হাজিৰাই কৰে কাম কৰি থাকে কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিলে 1 তাৰিখৰ পৰা এই সংক্ৰান্তত খোৱাং আৰক্ষীক জনাইছিলে জনোৱা হ'ল আহিছে ছাৰ বাইদেউহঁত চব আহিছে এই কি সন্দেহ হয় আপোনালোকৰ এতিয়ালৈকে ক'ব পৰা নাই এতিয়া ছাৰহঁতে নিলে পষ্টমৰ্টম কৰিলে মানে গম পোৱা যাব কি হৈছে একচুৱেলি আত্মহত্যা নে হত্যাকাণ্ড বুলি ক'ব নোৱাৰিম এতিয়া পৰিয়ালত কোন কোন আছে পৰিয়ালত তাৰ ৱাইফ আছে তাৰপিছত আপোনাৰ ল'ৰা এটা ছোৱালীজনী আছে ছোৱালীজনী ডাঙৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত